এইছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ ক্ৰমাৎ যেন দুৰ্বল হৈছে এতিয়া ভাৰতীয় জনতা পাৰ্টি বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মুখ্য আঘাত তিনিজনকৈ জনজাতীয় নেতাই ত্যাগ কৰিলে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি পৰ্বতজোৰা মণ্ডল বিজেপিৰ উপসভাপতি অস্তমা ৰাভা নিৰূপণ ৰাভাৰ দল ত্যাগ সাধাৰণ সম্পাদক ৰাজা খাউৰাম মুছাহাৰীও এতিয়া দল ত্যাগ কৰিছে তিনিজন নেতাই দল ত্যাগ কৰি এতিয়া যোগ দিছে ইউপিপিএলত আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বিজেপিত মুখ্য আঘাত বিজেপিত খহনীয়া দেখিবলৈ পোৱা গৈছে সন্মুখত নিৰ্বাচনৰ প্ৰাক্ষণত ভাৰতীয় জনতা পাৰ্টিত এতিয়া ব্যাপক খহনীয়া তিনিজনকৈ জনজাতীয় নেতাই ত্যাগ কৰিছে বিজেপি দল ত্যাগ কৰিছে তিনিজনকৈ জনজাতীয় নেতাই পৰ্বতজোৰা মণ্ডল বিজেপিৰ উপসভাপতি অস্তমা ৰাভা নিৰূপণ ৰাভাই দল ত্যাগ কৰিছে বিজেপি ত্যাগ কৰিছে লগতে সাধাৰণ সম্পাদক ৰাজা খাউৰাম মুছাহাৰীৰেও দল ত্যাগ কৰিছে বিজেপিত মুখ্য আঘাত হানি ইউপিপিএলত যোগদান কৰিছে তিনিওগৰাকী নেতাই বিজেপি দল ত্যাগ কৰি ইউপিপিএলত এতিয়া যোগদান কৰিছে তিনিজন জনজাতীয় নেতাৰ দল ত্যাগক লৈ এতিয়া বিজেপিত জুকাৰণি চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সন্মুখত যিহেতু নিৰ্বাচন তাৰ প্ৰাক্ষণত দুৰ্বল হৈছে নেকি এতিয়া ভাৰতীয় জনতা পাৰ্টি বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্য আঘাত হনা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বেও বিজেপিৰ পৰা কেইবাগৰাকী নেতাই বিজেপি ত্যাগ কৰি অন্য দলত যোগদান কৰিছে ইয়ালৈকে বিপিএফ হওক বা অন্য দলত আৰু এইবাৰ মৃত দল যদিও বিজেপি দল ত্যাগ কৰি বিজেপিৰ প্ৰতি যেন অসন্তুষ্টি ব্যক্ত কৰি একাংশ নেতাকৰ্মীয়ে এতিয়া তিনিগৰাকী জনজাতীয় নেতাই ইউপিপিএলত যোগদান কৰিছে সন্মুখত নিৰ্বাচন আৰু এইবাৰ যিহেতু বিটিআৰত ইউপিপিএল আৰু বিজেপিয়ে নিজাববীয়াকৈ নিৰ্বাচন খেলিব বুলি সেই কথা চৰ্চা চলি আছে ৰাজনৈতিক মহলত মৃত্যতাত থাকিলেও বিটিআৰ বা বিটিচি নিৰ্বাচনত নিজাববীয়াকৈ অৱতীৰ্ণ হ'ব প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব দুয়োটা দলে আৰু তাকে লৈ বাক বিতণ্ডা চলি আছে আৰু সেই চলি থকাৰ মাজতে এনেদৰে এইবাৰ বিজেপিৰ মুখ্য আঘাত তিনিগৰাকীকৈ এক সক্ৰিয় তিনিগৰাকী জনজাতীয় নেতাই বিজেপি দল ত্যাগ কৰি বিজেপিৰ মুখ্য আঘাত হানি ইউপিপিএলৰ প্ৰমোদ বড়োৰ ইউপিপিএলত যোগদান কৰিছে তিনিগৰাকী জনজাতীয় নেতাৰ দল ত্যাগক লৈ এতিয়া বিজেপিত জুকাৰণিৰ সৃষ্টি হৈছে পুনৰবাৰলৈ কৰিছোঁ সাধাৰণ সম্পাদক ৰাজা খাউৰাম মুছাহাৰীও দল ত্যাগ কৰিছে লগতে আন কেইবাগৰাকীও এনেদৰে তিনিগৰাকী সক্ৰিয় বিজেপিৰ নেতাই বিজেপিক মুখ্য আঘাত হানি বিজেপি দল ত্যাগ কৰিছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত কেইটামান দিন আছে তাৰ প্ৰাক্ষণতে এনেদৰে বিজেপি দল ত্যাগ কৰিছে পৰ্বতজোৰা মণ্ডলৰ বিজেপিৰ উপসভাপতি অস্তমা ৰাভা নিৰূপণ ৰাভা লগতে সাধাৰণ সম্পাদক ৰাজা খাউৰাম মুছাহাৰীও দল ত্যাগ কৰিছে আৰু তিনিজন নেতাই দল ত্যাগ কৰি বিজেপি ত্যাগ কৰি এতিয়া ইউপিপিএলত যোগদান কৰিছে প্ৰমোদ বড়োৰ সৈতে একেলগে কাম কৰাৰ সপোন দেখিছে বিজেপিৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি এনেদৰে এতিয়া ইউপিপিএলত যোগদান কৰিছে এই তিনিওগৰাকী জনজাতীয় সক্ৰিয় নেতাই তিনিজন জনজাতীয় নেতাৰ দল ত্যাগক লৈ এতিয়া বিজেপিৰ ভিতৰ চৰাত জুকাৰণিৰ সৃষ্টি হৈছে খলকনিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সন্মুখত বিটিআৰ নিৰ্বাচন আৰু তাৰ প্ৰাক্ষণত এনেদৰে এতিয়া বিজেপিত মুখ্য আঘাত তিনিজনকৈ জনজাতীয় নেতাই একেলগে বিজেপি ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছে পুনৰবাৰলৈ কৰিছোঁ যে পৰ্বতজোৰা মণ্ডল বিজেপিৰ উপসভাপতি অস্তমা ৰাভা নিৰূপণ ৰাভাৰ দল ত্যাগ সাধাৰণ সম্পাদক ৰাজা খাউৰাম মুছাহাৰীও দল ত্যাগ কৰি এতিয়া ইউপিপিএলত যোগদান কৰিছে তাৰমানে চাওক আমি পৰ্বতজোৰা হিচাপে গোটেই বিটিচিৰ কথাটো মই ক'ব নাযাওঁ পৰ্বতজোৰা হিচাপে গম পাওঁ যে এইবেলি যিটো বিজেপিৰ কিবা হৈ আছে নানানটা জেগাত উচ্ছেদ কিবা কিবি হৈ আছে বিজেপি শাসনকালত যিটো মানে মানুহৰ কিবা হৈ আছে এইটো আমি পৰ্বতজোৰা যিটো পপুলেশ্যন পেটাৰ্ণ সকলো জাতি জনগোষ্ঠীৰ যিটো আশা আকাংক্ষা এইবিলাক বিজেপিয়ে পূৰণ কৰিব পৰা নাই আৰু দেখা গ'ল যে বিজেপিত ইয়াতে কোনো পাৰ্টি প্ৰক্ষেপ কৰি ইয়াতে জয়ী হোৱাৰ কোনো মানে কিবা নাই ৰাস্তা নাই ভৱিষ্যতে দেখা যায় যে এই ইলেকশ্যনত ইউপিপিএল দলে প্ৰমোদ বড়োৰ নেতৃত্বত যিখিনি মানে উন্নতিৰ বাতাবৰণ শান্তিৰ বাতাবৰণ হৈ আছে ইয়াতে পৰ্বতজোৰাত দেখা গ'ল যে ইয়াতে নিশ্চিতভাৱে ইউপিপিএলৰ দলৰ প্ৰাৰ্থী যাকে নিদিয়ক সি জয়ী হোৱাৰ একেবাৰে নিশ্চিত তেনেকুৱা দেখা যায় আৰু জনগাঁথনি হিচাপে আমি যিখিনি হিচাপ নিকাচ কৰি চালোঁ এই হিচাপত বিজেপি ইয়াতে কোনো জয়ী হোৱাৰ কিবা নাই আৰু ইউপিপিএল হিচাপে ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে ইউপিপিএল হিচাপে বিটিচিত কিয়নো শান্তিৰ প্ৰতিষ্ঠা হৈছে সেইটো সবেই স্বীকাৰ কৰিব লাগিব দীৰ্ঘদিনীয়া যিটো বিটিচিত অশান্তিৰ জৰ্জৰ কিবা আছিল এইটো প্ৰমোদ বড়োৰ নেতৃত্বত আজি শান্তিৰ বাতাবৰণ যেহেতু আহিছে
আৰু পৰ্বজৰাবাসী হিচাপে আমি পৰ্বজৰাত যিখিনি বিজেপি কৰ্মী এইটো উপলব্ধি কৰিছোঁ যে ইয়াতে বিজেপি কোনো মানে জিকাৰ পচিবিলিটি নাই, সম্ভৱ নাই। তাৰ কাৰণে আমি দেখা গ'ল যে দীৰ্ঘদিনে আমি অপজিশ্যন হিচাপে প্ৰত্যেক বছৰে বা প্ৰত্যেকটা কিবা অপজিশ্যন কেণ্ডিডেট ইয়াতে জিকাই লৈ যাওঁ। আমি এইবাৰ প্ৰমোদ বৰাৰ নেতৃত্বত যিহেতু চৰকাৰ গঠন হ'ব গৈ আছে, ইয়াতে আমি পৰ্বজৰাবাসী বা পৰ্বজৰাৰ এজন যুৱ নেতা হিচাপে মই এইটো ক'ব খুজিছোঁ, এইবাৰ আমি EMৰ সোৱাদ ল'ব খুজিছোঁ। তেখেতে এজন ছিনিয়ৰ মষ্ট মানে পলিটিচিয়ান হয়। তেখেতে আমাক নিশ্চয় মানে ৰাজনীতি ক্ষেত্ৰত আমাক লৈ অলপ আগুৱাইছিল বা আমাক শিকাই থৈ গৈছে, কিন্তু তেখেতে ভিতৰত তেখেতে নিৰ্দলীয়ৰ পৰা AGPৰ পৰা BPFৰ পৰা আজি বিজেপিত তেখেতে কি ভিতৰত চুক্তি কৰি ৰাজনীতি কৰি আছে আমি গম নাপাওঁ। আমি উঠি অহা ল'ৰা আমাৰ পৰ্বজৰাখন উন্নতি বিচাৰোঁ। আমি তেনেকুৱা কোনো কণ্ট্ৰেক্ট মানে তেনেকুৱা কৰা নাই। তেখেতে মিছলিডিং কৰি চাওক, তেখেতে আজিলৈকে মইতো এইটো ডাঠিকৈ ক'ব পাৰোঁ, আজিলৈকে পৰ্বজৰা কোনো ডেকা ল'ৰাক বা তেনেকুৱা উঠি অহা ল'ৰাক কাক বা ৰাজনৈতিকত মানে বা তেনেকুৱা সমাজ লিড নিয়াৰ ক্ষেত্ৰত তেখেতে কোনোবা ল'ৰা কোনোবা মানুহক তেনেকুৱা উঠাই লৈ গৈছে নেকি? তেখেতে ভিতৰে কোনোবা দলৰ লগত চুক্তি কৰে নেকি? তেখেতৰ মনৰ কথাটো নিজেই কৈছে, আমি তেনেকুৱা কোনো কণ্ট্ৰেক্ট কৰা নাই। এইটো কি মানে ৰাস্তাৰ কিবা ঠিকা লৈছে নেকি আমি কণ্ট্ৰেক্ট কৰিবৰ কাৰণে? চাওক, এইটো আমি কণ্ট্ৰেকচুৱেল চাকৰি কৰিছোঁ নেকি? কোনোবা চুক্তিবদ্ধ ৰাজনৈতিক দলৰ লগত যে 3 মাহৰ কাৰণে আমাক জইন লওক বা 3 মাহৰ কাৰণে আমি কাম কৰিম, এনেকুৱা কথা হ'ব নোৱাৰে। মোৰ অভিজ্ঞতাৰ পৰা কয় ৰাজনীতি এনেকুৱা চুক্তিপত্ৰ নাই, কিন্তু বৰেণ মুছাৰে কৰিব পাৰে। তেখেতে অভিজ্ঞ ৰাজনীতিবিদ মানুহ, তেখেতে কণ্ট্ৰেক্টত কৰিব পাৰে। বিজেপিতো কিমান মাহলৈকে কৰি আছে মই জানামতে, খালী টিকেট যদি তাক নিদিয়ে তেখেতে বেলেগ দললৈ গুচি যাব। তেখেতেহে কণ্ট্ৰেক্ট তেনেকুৱা ধৰণৰ ৰাজনীতি কৰিব পাৰে, কিন্তু আমি তেনেকুৱা ধৰণৰ কৰা নাই। তাৰমানে চাওক, আমি পৰ্বজৰা হিচাপে গোটেই BTCৰ কথাটো মই ক'ব নাযাওঁ। পৰ্বজৰা হিচাপে গম পাওঁ যে এইবেলি যিটো বিজেপিৰ কিবা হৈ আছে, নানানটা জেগাত উচ্ছেদ কিবা কিবি হৈ আছে, বিজেপি শাসনকালত যিটো মানে মানুহৰ কিবা হৈ আছে, এইটো আমি পৰ্বজৰা যিটো পপুলেশ্যন পেটাৰ্ণ, সকলো জাতি জনগোষ্ঠীৰ যিটো আশা আকাংক্ষা, এইবিলাক বিজেপিয়ে পূৰণ কৰিব পৰা নাই। আৰু দেখা গ'ল যে বিজেপিত ইয়াতে কোনো পাৰ্টি প্ৰক্ষেপ কৰি ইয়াতে জয়ী হোৱাৰ কোনো মানে কিবা নাই, ৰাস্তা নাই। ভৱিষ্যতে দেখা যায় যে এই ইলেকশ্যনত UPP দলে প্ৰমোদ বৰাৰ নেতৃত্বত যিখিনি মানে উন্নতিৰ বাতাবৰণ, শান্তিৰ বাতাবৰণ হৈ আছে, ইয়াতে পৰ্বজৰাত দেখা গ'ল যে ইয়াতে নিশ্চিতভাৱে UPP দলৰ প্ৰাৰ্থী যাকে নিদিয়ক সি জয়ী হোৱাৰ একেবাৰে নিশ্চিত তেনেকুৱা দেখা যায়। আৰু জনগাঁথনি হিচাপে আমি যিখিনি হিচাপ নিকাচ কৰি চালোঁ, এই হিচাপত বিজেপি ইয়াতে কোনো জয়ী হোৱাৰ কিবা নাই। আৰু UPP হিচাপে ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে UPP হিচাপে BTCত, কিয়নো শান্তিৰ প্ৰতিষ্ঠা হৈছে সেইটো সবেই স্বীকাৰ কৰিব লাগিব। দীৰ্ঘদিনীয়া যিটো BTCত অশান্তিৰ জৰ্জৰ কিবা আছিল, এইটো প্ৰমোদ বৰাৰ নেতৃত্বত আজি শান্তিৰ বাতাবৰণ যিহেতু আহিছে। আৰু পৰ্বজৰাবাসী হিচাপে আমি পৰ্বজৰাত যিখিনি বিজেপি কৰ্মী এইটো উপলব্ধি কৰিছোঁ যে ইয়াতে বিজেপি কোনো মানে জিকাৰ পচিবিলিটি নাই, সম্ভৱ নাই। তাৰ কাৰণে আমি দেখা গ'ল যে দীৰ্ঘদিনে আমি অপজিশ্যন হিচাপে প্ৰত্যেক বছৰে বা প্ৰত্যেকটা কিবা অপজিশ্যন কেণ্ডিডেট ইয়াতে জিকাই লৈ যাওঁ। আমি এইবাৰ প্ৰমোদ বৰাৰ নেতৃত্বত যিহেতু চৰকাৰ গঠন হ'ব গৈ আছে, ইয়াতে আমি পৰ্বজৰাবাসী বা পৰ্বজৰাৰ এজন যুৱ নেতা হিচাপে মই এইটো ক'ব খুজিছোঁ, এইবাৰ আমি EMৰ সোৱাদ ল'ব খুজিছোঁ। তেখেতে এজন ছিনিয়ৰ মষ্ট মানে পলিটিচিয়ান হয়। তেখেতে আমাক নিশ্চয় মানে ৰাজনীতি ক্ষেত্ৰত আমাক লৈ অলপ আগুৱাইছিল বা আমাক শিকাই থৈ গৈছে, কিন্তু তেখেতে ভিতৰত তেখেতে নিৰ্দলীয়ৰ পৰা AGPৰ পৰা BPFৰ পৰা আজি বিজেপিত তেখেতে কি ভিতৰত চুক্তি কৰি ৰাজনীতি কৰি আছে আমি গম নাপাওঁ। আমি উঠি অহা ল'ৰা আমাৰ পৰ্বজৰাখন উন্নতি বিচাৰোঁ। আমি তেনেকুৱা কোনো কণ্ট্ৰেক্ট মানে তেনেকুৱা কৰা নাই। তেখেতে মিছলিডিং কৰি চাওক,